আসলে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ইতিমধ্যে আজি ঘোষণা কৰা হৈছে আৰু আজি ফলাফল ইতিমধ্যে আমি যদি চাওঁ জিলা হিচাপত ইতিমধ্যে চৰাইদেউ জিলাই বাণিজ্য বিভাগত বাক্সাৰ লগত আপুনি তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ চৰাইদেউ জিলা বাণিজ্য বিভাগৰ অগ্ৰণী মহাবিদ্যালয় সোণাৰী বাণিজ্য মহাবিদ্যালয় চহৰত উপস্থিত আছে আৰু ইতিমধ্যে পুৱাই ফলাফল ঘোষণা হৈছে আৰু এই ফলাফল ঘোষণাত ইতিমধ্যে বাণিজ্য বিভাগত চৰাইদেউ জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু মই পোনে সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ আছে অধ্যক্ষৰ ওচৰলৈ আমি পোনে কিছু কথা পাতিবলৈ যাবলৈ চেষ্টা কৰিম ইতিমধ্যে চৰাইদেউ জিলা ইতিমধ্যে বাণিজ্য বিভাগত 95.88% নম্বৰে বাক্সাৰ লগত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত মই পোনে সোণাৰী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ বিপুল কুমাৰ দে ডাঙৰীয়া ওচৰলৈ গৈছোঁ আৰু প্ৰথমতে আপোনাৰ প্ৰতিক্ৰিয়াটো জানিবলৈ চেষ্টা কৰিছোঁ মই প্ৰথমে ND24 পৰিয়ালৰ মোৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ইতিমধ্যে অসমৰ ভিতৰত তৃতীয় স্থান অধিকাৰ চৰাইদেউ জিলা তৃতীয় অধিকাৰ কৰাৰ কাৰণে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু লগতে আমাৰ মহাবিদ্যালয় সোণাৰী কমাৰ্চ কলেজৰ ফালৰ পৰা আমাৰ 98 ষ্টুডেণ্টছ এপিয়াৰ হৈছিলে তাৰ 92 জনে পাছ কৰিছে 93.88% আমি অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে প্ৰথমে মোৰ সহকৰ্মীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যি সফলতা আমি অৰ্জন কৰিছোঁ তাৰ কাৰণে আমি যি সমূহীয়া প্ৰচেষ্টা লৈছিলোঁ তাৰ আমি আজি ফল পাইছোঁ সেয়ে মই বিশেষভাৱে চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম আমাৰ মহাবিদ্যালয়ত বাণিজ্য বিভাগটো সম্পূৰ্ণৰূপে চৰকাৰী অনুদান পৰিচালিত হৈ আছে গতিকে এই অঞ্চলৰ দুখীয়া তথা ছাত্ৰ ছাত্ৰীসকলক এই মহাবিদ্যালয়ত নামভৰ্তি কৰি যাতে তেওঁলোকে বাণিজ্য মহাবিদ্যালয়ত অদূৰ ভৱিষ্যতে ভাল ফলাফল দেখুৱাবৰ কাৰণে সক্ষম হয় আৰু আমাৰ ফালৰ পৰা যিমানখিনি কৰণীয় হয় আমি কৰি যাম বুলি আজি আপোনালোকৰ যোগেদি ৰাইজক মই অৱগত কৰিছোঁ সামগ্ৰিকভাৱে যদি আমি চাওঁ চৰাইদেউ জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে সামগ্ৰিক গোটেই জিলাখনৰ ভিতৰত ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে সামগ্ৰিকভাৱে জিলাখনৰ বাণিজ্য বিভাগটো আপুনি কেনে হোৱাটো বিচাৰে আগন্তুক দিনত আপোনালোকে জানে ইতিমধ্যে যে আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰা বাণিজ্য বিভাগত আমি যথেষ্ট কাম কৰি আহিছোঁ আৰু 2022 চনত আমাৰ এই মহাবিদ্যালয়ৰ পৰা স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰু আগলৈ আমি ভাবোঁ যে বাণিজ্যৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ বাণিজ্যৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু তেওঁলোকে বাণিজ্যৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰি এখন আমি আগুৱাই লৈ গৈ আমাৰ ভাৰতত এটা স্থান যাতে দখল কৰিব পাৰোঁ সেই প্ৰচেষ্টা আমি হাতত লৈছোঁ এটা কথা তাতে আহে নাস্তালিয়া হৈ পৰিছে আজি দেশত স্থান ইতিমধ্যে বিলুপ্তকৰণ কৰা হৈছে যিটো আনন্দ উল্লাস আছিল আগন্তুক দিনবোৰক মানে কি কেনেদৰে আপোনালোকে মোকাবিলা কৰিব বা ছাত্ৰ ছাত্ৰীসকলক কিবা তেওঁলোকৰ মানসিকভাৱে অকণমান দুৰ্বল হ'ব নেকি এনে এটা প্ৰেক্ষাপটত নাই স্থান দিয়াৰ ক্ষেত্ৰত কিছুমান ছাত্ৰী হয় মানসিকভাৱে তেওঁলোকে পায় কিন্তু এতিয়া কি সমূহীয়া যিভাৱে দিছে তাৰ কাৰণে এইটো নাইকিয়া হোৱাৰ কাৰণে আমাৰ মহাবিদ্যালয়ত কিছুমান উল্লাস নাইকিয়া হৈছে আজি আপোনালোকে দেখিবলৈ পাইছেই ছাত্ৰ ছাত্ৰীৰ মানে সংখ্যা একেবাৰেই নাই তেওঁলোকে ঘৰতে বহি ফলাফলবোৰ পাইছে কিন্তু যদি এটা এনেকুৱা স্থান দিলেহেঁতেন আজি আমাৰ চহৰত ভৰ্তি হৈ গ'লহেঁতেন যদি এনেকুৱা আমি সক্ষম হ'ব পাৰিলোহেঁতেন কিন্তু নোহোৱাৰ ফলত অকণমান হ'লেও মানসিকভাৱে সিহঁতে হৈছে কিন্তু পৰৱৰ্তী সময়ত হয়তো সময়ৰ লগত সিহঁতে খাপ খুৱাই যাব আমি আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত